বৰবাগ ইউনিছ তামুলীয়ে লখিমপুৰত বাঘ সেনা বিচাৰি গৈ বোলে পহুখেদা খালে। বেচেৰাটো কোনোমতে বাঘ সেনাটো গঠন কৰিছিলহে। এইখন অসমত একেবাৰে মালিক যেন ভাবি কেইজনমান বিশেষ ব্যক্তিয়ে এইখন অসমৰ অসম বুলি ভাবিছে। কিন্তু যদি ভাবিছে সেই কেইজন ব্যক্তিক কৈছো, যদি অসমখন কোনোবাই নিজেই কেৱল কেইজনমান বিশেষ ব্যক্তিয়ে মালিক বুলি ভাবিছে, তেন্তে সেই কেইজন ব্যক্তিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি মই ক'ব লাগিব। এই নাটকৰ জবনিকা একাংশ ব্যক্তিয়ে একাংশ দল সংগঠনে কৰিছে, কিন্তু এই নাটকৰ জবনিকা পেলাব বাঘ সেনা অসমে। আজি আমি প্ৰতিশ্ৰুতিবদ্ধ। আজি এই বাঘ সেনা অসমৰ মঞ্চত থিয় হৈ মই ইউনুছ তামুলী প্ৰতিশ্ৰুতিবদ্ধ যে অসমত কোনো ব্যক্তিয়ে বিনা কাৰণত বিনা প্ৰমাণত যদি কোনোবা বুলি কয়, প্ৰথমে ইউনুছ তামুলীয়ে সেইসকল ব্যক্তিৰ সন্মুখত ধাৰ হৈ থিয় দিব। আৰু এইটো কোৱাৰ কথা নহয়, এইটো কৰি দেখুৱাইছো আৰু কৰি যাম। তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা মোক লাগিব। হয়